ডিচিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা 200তকৈ অধিক আই মাতৃ তথা বুদ্ধিজীৱীসকল তথা ডেকা চামে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শটো ভাল পাই যোগদান কৰিছে। সঁচাকৈ খুব আনন্দটো পাইছোঁ। তেওঁলোকে সময়ৰ আহ্বান আৰু আজিৰ তাৰিখত যিটো প্ৰয়োজন সেইটো উপলব্ধি কৰি বুজি পায় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা যে এটা সুশাসন পাবলৈ সক্ষম হ'ব সেইটো তেওঁলোকে বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টিত তেওঁলোকে আগতে কোনোবা কংগ্ৰেছ, কোনোবা UPPL, কোনোবা ভোটাৰ্ছ পাৰ্টি, কোনোবা BPF-ত আছিলে, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আজি। চাওক, যোৱাবাৰো BJP-য়ে খেলিছিলে, খুব কম ভোটত পৰাজিত হৈছিলে আৰু যোৱাবাৰ আমাৰ সাংগঠনিক দিশত তেনেকুৱা মজবুত নাছিলে। কিন্তু এইবাৰ আমাৰ 79টা ভোট আছে ইয়াত ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত। 79 ভোটতে মানে সাংগঠনিক দিশত খুব মজবুত। আমাৰ কাৰ্যকৰ্তাসকলে খুব কষ্ট কৰি আছে আৰু ৰাইজেও যি বিশ্বাস আমাৰ ওপৰত ৰাখিছে তেওঁলোকক আমি সন্মান জনাইছোঁ আৰু তেওঁলোকক আমি আদৰি লৈ আঁকোৱালি লৈ ৰাইজৰ সেৱা কৰিবৰ কাৰণে ওলাইছোঁ। আৰু এইবাৰ আপোনালোকে ভালকৈ জানে, কাৰণ আপোনালোকে ৰিপৰ্টাৰ, জাৰ্ণালিষ্ট গাঁৱে ভূঞে গৈছে, গম পাইছে যে ভাৰতীয় জনতা পাৰ্টি তথা পুদুম ফুলে তেনেকৈ ফুলিব ধৰিছে। তো এইটো ক্ষেত্ৰত ভেৰগাঁও সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ হাততে এইবাৰ যাব। চাওক, তেওঁৰ কাম আমাৰ EM দাওবাইচা বড়ো ডাঙৰীয়াই তেওঁৰ কাম তেওঁ কৰি গৈ আছে আৰু UPPL দলে নিজৰ সাংগঠনিক দিশত মানে যেনেকৈ কাম কৰিব লাগে তেনেকৈ কৰি গৈছে। BPF-ও সমান্তৰভাৱে কাম কৰি আছে। কিন্তু তথাপিও মানে আমাৰ এই অঞ্চলৰ ৰাইজে বা ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৰাইজে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকে এটা বিশ্বাসত ৰাখিছে। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক এটা মাইলেজ দি ইয়াৰ পৰা এজন MCLA পঠাবৰ কাৰণে তেওঁলোকে মানে সিদ্ধান্ত লৈছে আৰু সেইটোৱে আজি প্ৰতিফলিত হৈছে। ইয়াত 200তকৈ অধিক এটা PCDC তথা সমাজ হিচাপত ওলাই আহিছে। এইটো মানে আমি মানিবই লাগিব। সমাজ হিচাপে ওলাই আহি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। 2025-ত যিহেতু ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'বলৈ গৈ আছে, ইয়াতে আমাৰ ভাৰতীয় জনতা পাৰ্টি এককভাৱে বা মানে এটা মেজৰিটি লৈ নিশ্চয়কৈ ৰিজাল্ট পাব আৰু সেই ৰিজাল্ট পোৱাৰ লগে লগে বা ৰিজাল্ট পোৱাৰ ইলেকশ্যনৰ পিছত যি ৰাইজে ৰায় দিব সেই ৰায়টো মানি লৈ যিহেতু মানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এম বা ভাৰতীয় জনতা পাৰ্টিৰ উদ্দেশ্য যোনে আৰু আসন অধিক পাব মানে আঞ্চলিক দল হিচাপত আমাৰকৈ ছেকেণ্ড যোনে থাকিব তেওঁলোকক তথা UPPL হওক বা BPF হওক দুইটা দলকো লৈ আমি মানে তেওঁলোকক এৰি নিদিওঁ। ভাৰতীয় জনতা পাৰ্টি এইটো এটা উদ্দেশ্য আছে, তেওঁলোকক লৈয়ে চৰকাৰ গঠন কৰাত মানে প্ৰচেষ্টা তথা চৰকাৰ গঠন কৰিবৰ কাৰণে সিদ্ধান্ত মানে আমি ভাবিছোঁ।